আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ 53 জন্মদিন উপলক্ষে আমি আজি ইয়াত শ্ৰদ্ধাঞ্জলি যেটো কাৰ্যসূচী এইটো আমি ইতিমধ্যে শেষ কৰিলো। ইয়াৰ পিছত আমি চিফ মিনিষ্টাৰ ডাঙৰীয়াৰ নেতৃত্বত গোটেই অসমত যেটো ৰক্তদান যেটো প্ৰগ্ৰাম এইটো আমি অলৰেডি কৰিলো। আৰু ইয়াৰ পিছত আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ যেটো ষ্টেচু আৰু পাৰ্ক এইটো আমি ফাউণ্ডেশ্যন লে কৰিলো। ইয়াৰ পিছত লাষ্টত এতিয়া গছ ৰোৱা যেটো কাৰ্যসূচী এইটো আমি শেষ কৰিলো। মুঠতে আমাৰ আকৌ আমাৰ 2টা বজাৰ পৰা আৰু আমাৰ প্ৰগ্ৰাম আছে। তো আজিৰ দিনটো যেটো কাৰ্যসূচী এইটো খুব ভাল আমাৰ বিটিসি চৰকাৰৰ উদ্যোগত যেটো হৈছে। তো ক'ব লগা সেইটোৱে যে আমি কেতিয়াও পাহৰি যাব নোৱাৰে জুবিন গাৰ্গ ডাঙৰীয়াৰ। এই কাৰণে আমি বিটিসি বাকী ৰাইজে বিচাৰা নিচিনা জুবিন গাৰ্গ ডাঙৰীয়াৰ যেটো প্ৰতিমূৰ্তি বা যেটো পাৰ্ক এইটো আমি আজি উদ্বোধন কৰিলো। অৰ্থাৎ এই পাৰ্কৰ নামত আমাৰ কমেও 20-25 কোটি বা 30 কোটি এনেকুৱা আমাৰ এক্সপেক্ট আছে। আমি কনসেপ্ট পেপাৰ বনাই আছো। অৰ্থাৎ সেই যিখন পাৰ্ক হ'ব সেইটো খুব ভাল পাৰ্ক হ'ব। ইয়াৰ বাদে আপোনালোকে অকল জুবিন গাৰ্গ ডাঙৰীয়াৰ নহয়, ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰ নামতে আমি ভাল এটা ষ্টেচু আৰু পাৰ্ক আমি বনাম। আৰু ইয়াৰ লগতে আপোনালোকে শুনিছে গোসাইগাঁৱত আমি শ্ৰীমন্ত শংকৰদেৱ ভৱন আমি ইতিমধ্যে মাটি বিচাৰি ওলাইছে। ইয়াতো আমাৰ ডাঙৰ এটা প্ৰজেক্ট হ'ব। ইয়াৰ বাদে আমি আজি ঘোষণা কৰিব বিচাৰিছো যে জুবিন গাৰ্গ ডাঙৰীয়াই বিজনী আৰু তামোলপুৰত স্কুলৰ সময়ত পঢ়িছিল বুলি আমি শুনিছো মানে কনফাৰ্ম। তো এইখন স্কুল বা হাইস্কুলত যিখিনি প্ৰয়োজনীয় ইনফ্ৰাষ্ট্ৰাকচাৰ বা খোৱা পানী বা যিকোনো সেইখন স্কুলত আমি বিটিসি চৰকাৰৰ পৰা বনাই দিম বুলি আমি আজি ঘোষণা কৰিছো। বিজনী আৰু তামোলপুৰত জুবিন গাৰ্গ ডাঙৰীয়াই শিক্ষাটো লৈছে বুলি আমি কনফাৰ্মেশ্যন পাইছো। অৰ্থাৎ এই স্কুলত মুঠতে কোনো অভাৱ হ'ব নালাগে। খোৱা পানীৰ হওক বা বাউণ্ডাৰী ৱাল হওক বা স্কুল বিল্ডিং হওক বা বাথৰুম লেট্ৰিনৰ হওক সেইবিলাক গোটেই পৰিৱেশটো ভাল আমি বনাই দিম। অৰ্থাৎ বিজনী আৰু তামোলপুৰত যিখন স্কুলত জুবিন গাৰ্গ ডাঙৰীয়াই পঢ়ি পেলাই কৈছিল কথা সেইটোৱে। জুবিন গাৰ্গ ডাঙৰীয়া খুব ভাল বন্ধু আছিলে মোৰ লগত। এটা সময়ত হয় মই যেতিয়া নেকি পাৱাৰত নাই তেতিয়া মই অলপ মানে ডিষ্টেঞ্চ হৈছে। তথাপিও আমাৰ যেটো ঘৰুৱা যেটো ফ্ৰেণ্ড সেইটো আছে, এতিয়াও থাকিব, ভৱিষ্যতো থাকিব। স্যাৰ ইয়াতে যেটো কিমান বিঘা মাটিত কৰিব কি ধৰণৰ কেনেকৈ কৰিব অলপ এইটো আমি ইয়াত গোটেই ফেচিলিটি থাকিব। এটা পাৰ্কৰ সোমোৱাৰ পিছত আৰু আপুনি বাহিৰত ওলাই যাব নালাগে। ইয়াত থাকিব চিলড্ৰেন পাৰ্ক বা চুইমিং বা জিম বা এনেকুৱা মুঠতে খেলা ধূলাৰ পৰা আৰম্ভ কৰি সৰু সুৰা গেমছ ইয়াত সোমাই ৰাখিম আমি। মুঠতে ভাল এটা আকৰ্ষণীয় পাৰ্ক হ'ব এইটো। জুবিনৰ নামত আপুনিও ৰক্তদান